হয়, আজি আমি ইয়াত এই কাৰণে গোট খাইছোঁ যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ে আমাৰ বিহালীৰ যি উপ নিৰ্বাচন আহি আছে তাত এটা বিহালীৰ বিননি শীৰ্ষক এক যাত্ৰা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰি তেখেতে বিহালী উপ নিৰ্বাচনৰ আগতে অহা মাহত তেখেতে 10 তাৰিখৰ পিছত ইয়াত আহিব বিহালী সমষ্টিত আৰু যিবিলাক পিন পইণ্ট আমি ঠিক কৰিছোঁ ইতিমধ্যে যিবিলাক জাগাত এতিয়ালৈকে আমাৰ উন্নয়নৰ ৰশ্মি পৰাই নাই এতিয়ালৈকে সেই জাগাবিলাকত তেখেত যাব যাত্ৰা কৰিব আৰু আমি সকলোৱে এই কথাখিনি কাৰণে বাট চাই আছোঁ সভাপতি মহোদয় আহি কেতিয়া আমাৰ মাজত উপস্থিত হয় আৰু আমি বিহালী সমষ্টিত যি উপ নিৰ্বাচন হ'ব এই উপ নিৰ্বাচনত আমি বিৰোধী দল হিচাপে আমি তেওঁলোকে যি উন্নয়ন হৈছে বুলি ঢাক ঢোল বজাই ফুৰিছে তাৰ আচলতে আচল ছবিটো ৰাইজৰ মাজলৈ আমি লৈ যাবলৈ বিচাৰিছোঁ আৰু সেইকাৰণেই বিহালীৰ বিননি শীৰ্ষক এই যাত্ৰা আমাৰ সভাপতি ডাঙৰীয়াই কৰিব আমি সকলোৱে একেলগে এই যাত্ৰা কৰিম সময় ঠিক তেনেকুৱা নিৰ্ধাৰণ হোৱা নাই কিন্তু সভাপতি মহোদয় দিল্লী যাব লগতে দিল্লীৰ পৰা ঘূৰি আহি জুলাইৰ 10 তাৰিখৰ পিছত এই যাত্ৰা হ'ব মন্তব্য কৰিব আৰু তাকে ৰাইজৰ ওচৰত লৈ যাব পাৰিব আমি ক'ব পাৰিম পল্লৱ লোচন দাস ডাঙৰীয়াৰ ওচৰত পল্লৱ লোচন দাস ডাঙৰীয়া তেওঁ বিহালী সমষ্টিতেই নহয় আমাৰ এই অঞ্চলৰ এজনে পৰিভ্ৰমী চৰাই যেনেকৈ পৰিভ্ৰম কৰি ফুৰে যে সময়ে সময়ে তেনেকৈ পৰিভ্ৰমী চৰাই নিচিনাকৈ তেওঁ কাম কৰি আছে তেওঁ আজি প্ৰথমবাৰ বিহালীত তেওঁ বিধায়ক কেনেকৈ হ'ল আজি যদি দিছপুৰৰ লাষ্ট গেটত যদি সেই আন্দোলনৰ সময়ত যিটো মানে আছাই যি আন্দোলন কৰিছিলে সেই আন্দোলনত যদি লক্ষী ওৰাঙৰ যি ব্যৱস্থা যোগেদি আজি পল্লৱ লোচন দাস আহিল মই ক'ম যে পল্লৱ লোচন দাসে লক্ষী ওৰাঙৰ এখন ফটো ঘৰত প্ৰতিষ্ঠা কৰি মন্দিৰ বনাই ৰাতিপুৱা গধূলা সেৱা কৰিব লাগে লক্ষী ওৰাং ডাঙৰীয়ানীৰ কাৰণেহে তেওঁ বিধায়ক হ'বলৈ সুযোগ পালে আৰু সমগ্ৰ অসমৰ মানুহে তেওঁক চিনি পালে তাৰপিছত তাকে আলম লৈ তেওঁ মুখ্যমন্ত্ৰীৰ লগত দাদা ব্ৰিগেডত থাকি আজি তেখেতে সংসদ হ'বলৈ সুবিধা পালে আৰু এতিয়া তাৰপিছত আকৌ পৰিভ্ৰমী চৰাই টাইপে গৈ ৰাঙাপাৰাত উঠিলে তাৰপিছত আকৌ বিহালীলৈ এই 2 বছৰীয়া কাৰ্যকালত তেখেতে আহিবলৈ মন মেলিছে আমি ভাল পাম তেখেত আহক কিন্তু তেখেতৰ উন্নয়ন কি হৈছিলে তেখেতক কোনে জিকাইছিলে সেই সময়ত 11 চনত পল্লৱ লোচন দাস কংগ্ৰেছত আছিলে কংগ্ৰেছত থাকি পেলাই তেওঁৰ বুথৰ পৰা মণ্ডললৈকে সেই সময়ত মই তাত কাম কৰিছিলোঁ আৰু সেই সময়ত টিকট মোক দলে প্ৰদান কৰাৰ কথা আছিলে কিন্তু এই যে মই অলপ আগত ক'লোঁ লক্ষী ওৰাং ডাঙৰীয়ানীৰ এই যে বিবস্ত হোৱাৰ যি কাণ্ড তাত ঘটিছিলে দিছপুৰত লাষ্ট গেটত তাৰ কাৰণে তেখেত আৱিৰ্ভাৱ হ'ল আৰু আমি সংগঠন কৰা ভোটক লৈ পেলাই 20,000 ভোটত পল্লৱ লোচন দাস ডাঙৰীয়া জিকি গ'ল তেওঁ নিজে সংগঠন কৰি পেলাই তাত MLA হোৱা নাই সেই সংগঠন কংগ্ৰেছ দলে কৰা সংগঠন ভূপেন বৰাই খেলিব বুলিও এক চৰ্চা চলিছে নে স্থানীয় বিহালীৰ বা বিশ্বনাথৰ কোনোবাই তেনেকুৱা টিকেট বিচাৰিছে বা খেলাৰ কিবা সম্ভাৱনা আছে এতিয়া চাওক টিকটটো আমাৰ হাইকমাণ্ডে প্ৰদান কৰিব কাক দিয়ে নিদিয়ে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ে যদি ইয়াত ইলেকশ্যন খেলিবলৈ বিচাৰে আমিতো ভাল পাম আমি সুখী হ'ম তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেওঁ আমাক নেতৃত্ব দি আছে আৰু তেখেতে যদি নিজে খেলিবলৈ বিচাৰে আমি সকলোৱে উবুৰি খাই পৰি আমি সহায় কৰিম তেখেতক চাওক দলে যাকেই দিয়ক মইতো ইলেকশ্যন খেলিম বুলি নিজে ভাবি থকা নাই দলৰ মই এজন সৈনিক হিচাপে মোক যদি দলে নিৰ্দেশ দিয়ে যে আপুনি খেলিব লাগিব দলৰটো নিৰ্দেশটো মই অমান্য কৰিব নোৱাৰোঁ গতিকে দলৰ নিৰ্দেশ পানি পেলাই আমাক যি দায়িত্বই দিয়ে মই দলৰ এজন নিষ্ঠবান
কৰ্মী হিচাপে নিশ্চয় সেই দায়িত্ব পালন কৰিম। প্ৰাক্তন সাংসদ পল্লৱলোচন দাসে কৈছে যে যদি ভূপেন বৰা খেলে তেতিয়াহ'লে তেওঁৰ ইতিহাস পুনৰাবৃত্তি হ'ব বিহালীত। কি ক'ব? ভূপেন বৰা ডাঙৰীয়াৰ এনেকুৱা ইতিহাস নাই যি ইতিহাসক লৈ পেলাই পল্লৱলোচন দাস ডাঙৰীয়াই কিবা